সংগীত চৰ্চাৰ দুৰ্বাৰ হেঁপাহ গুৰেশ্বৰৰ এজন যুৱকৰ ককাকৰ প্ৰচেষ্টাত সংগীত চৰ্চা কৰি আহিছে গুৰেশ্বৰৰ বিশাল সমাদ্দাৰে সৰুৰে পৰা ককাকৰ সহায়তে ঘৰতে ইউটিউব চাই সংগীতৰ কাম কাজ কৰি আহিছে বিশাল সমাদ্দাৰে নমস্কাৰ মই বিশাল মই মোৰ ঘৰ গুৰেশ্বৰত মই আজি সৰুৰ পৰা মই মিউজিকত মানে মোৰ খুব ইচ্ছা মানে মিউজিক মই গান মানে গাওঁ কিন্তু যেতিয়া মানে লকডাউন আহে তেতিয়া মই মানে মোবাইলত চাই থাকোঁ যে হোম ষ্টুডিঅ' গানৰ যিবিলাক ছেটআপ মানে মোবাইলত চাই থাকোঁ মই কেনেকুৱা মিউজিক বনায় কেনেকুৱা ৰেকৰ্ডিং কৰে মোৰো খুব ইচ্ছা আছিল কিন্তু মোৰ ইচ্ছাটো মই এতিয়া পূৰণ কৰিব পাৰিছোঁ কাৰণ মোৰ ককাই মোক এই ছেটআপখিনি মোক লৈ কিনি দিছে মোক এতিয়া মিউজিকটো মই চৰ্চা কৰি আছোঁ এতিয়াও মই শিকি আছোঁ ভালকৈ শিকিব পৰা নাই চেষ্টাহে কৰি আছোঁ সৰুৰে পৰা ককাকৰ তত্ত্বাৱধানতে সংগীত চৰ্চাৰে আগুৱাই যোৱাৰ চেষ্টা চলাই আহিছে যুৱকজনে ঘৰতে ষ্টুডিঅ' প্ৰস্তুত কৰি সংগীতৰ কাম কাজ কৰি সমাদৰ লাভ কৰিছে বিশালে অৱশ্যে ধনৰ অভাৱতে বিশালে কৰিব পৰা নাই বহু কাম বিশালৰ ষ্টুডিঅ'ত আগ্ৰহী কোনো লোকে সংগীতৰ কাম কাজ কৰিব পাৰিব বুলি জানিবলৈ দিছে বিশাল সমাদ্দাৰে এতিয়া যিসকলে মানে গান মানে বহুত প্ৰতিভা থকা মানে ব্যক্তি আছে মানে গান টকাৰ অভাৱত মানে গান গাব মানে ষ্টুডিঅ'ত যাব মানে বহুত দূৰত ষ্টুডিঅ'ত যাব মানে পৰা নাই মই এই ইউটিউব চেনেলৰ জৰিয়তে মই এইখিনি ক'ব বিচাৰিছোঁ যে মই যিখিনি কৰিব পাৰিছোঁ মই আৰু যাতে নতুন নতুন ল'ৰা ছোৱালীবিলাক সকলোৱে যাতে মানে নিজৰ প্ৰতিভাখিনি মানে আগবঢ়াব পাৰে মই সেইকাৰণে ষ্টুডিঅ'টো বনাইছোঁ এই ষ্টুডিঅ'ত মানে হোম ষ্টুডিঅ' আৰু মই এটা ইউটিউব চেনেল আছে মোৰ বিশাল বুলি আপোনালোকে চাব তাতে মই মিউজিকৰ কিছুমান মানে সৰু সৰু ভিডিঅ' মই দি থাকোঁ কেনেকুৱা কি কৰে আৰু যিসকলে মানে সংগীত মানে ৰেকৰ্ডিং কৰিব বিচাৰে মিউজিক বনাব বিচাৰে মাছআপ হওক কভাৰ ছং হওক অফিচিয়েল ছং হওক মই চেষ্টা কৰিম একদম মানে কম খৰচত মই একদম সকলোকে মই মানে বনাই দিয়াৰ মই চেষ্টা কৰিম মোৰ ক'বলগীয়া এইখিনিয়ে মই মানে নাগৰিজুলিত আমাৰ মহা ষ্টুডিঅ' বনাইছিল এটা নাগৰিজুলি খগেন দাস বুলি কয় মহা মানে ডাঙৰকৈ বনাইছে ষ্টুডিঅ'টো ঘৰত তাতে মই কাম কৰিছিলোঁ মোক মানে এইখিনি মোক সুযোগ দিছিল মানে ঘৰ ষ্টুডিঅ'টো বনাইছিল যে বিশাল তুমি কাম কৰা ময়ো গান বনাম ইউটিউব চেনেল এটা খুলিছে মনিটাইজ হৈছে SS মিউজিক প্ৰডাকশ্যন তাৰপিছত আপোনাৰ আমি এটা গানো দিছোঁ নেপালী ছং এইটো অমিত কাকতিয়ে বনাইছে আমাৰ মিউজিক অমিত কাকতিয়ে মিক্সিং কৰিছে মুকুন্দৰ আভাস মই ককাৰ পৰাই শিকিছোঁ সৰুৰ পৰা মই ককাৰ লগতে মই সংগীত চৰ্চা কৰিছোঁ ককাই গান গাইছে মই শুনিছোঁ মোক শিকাইছে তবলা প্ৰেক্টিছ কৰিছোঁ মই তবলা বজাইছিলোঁ আৰু গুৰেশ্বৰ অঞ্চলত যিবিলাক মানে আমাৰ প্ৰগ্ৰাম হয় আমাৰ ককাও গান গায় আগতেও গাইছিল গুৰেশ্বৰ কলেজত যেতিয়া ককাই পঢ়িছিল তেতিয়াৰ পৰাই চৰ্চা কৰিছিল তাৰ পৰা শিকি মই এতিয়ালৈকে মই এই ষ্টুডিঅ' কামটো মই অলপ মানে শিকিব পাৰিছোঁ হয়তো মই ইউটিউবৰ পৰা শিকিছোঁ আৰু কিছুমান বস্তু মই অমিত কাকতিৰ পৰাও শিকোঁ মই অমিত কাকতিয়ে মোক বহুত মানে এডভাইচ দিয়ে যে এনেকুৱা কৰা কামবিলাক আৰু মিউজিক ছফ্টৱেৰবিলাক অমিত কাকতিয়ে দিছে অমিত কাকতি দাদাই দিছে মোক বহুত সহায় কৰিছে মোক মোৰ ককা শ্ৰী ৰামপ্ৰসাদ দাস তেওঁ মানে আগতে গান মানে স্কুল নহয় মানে শিকাইছিল আৰু ঘৰতে টিউশ্যন কৰিছিল ক্লাছিকেল ছং তেওঁৰ পৰাই মই মানে শিকিছোঁ আজি মই এইখিনি ককাৰ কাৰণে মই আগবাঢ়িব পাৰিছোঁ আৰু আপোনালোকে মোক ছাপোৰ্ট কৰি যাব সকলোৱে যাতে মই আৰু ভৱিষ্যতে মই যাতে আৰু আগলৈ আগবাঢ়িব পাৰোঁ টেক্স ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম তুমি